নমস্কাৰ নদুৱাৰ প্ৰেছ ক্লাবৰ উদ্যোগত এটি বিহুৰ কৰ্মশালা আয়োজন কৰা হৈছে। বিহু কৰ্মশালাটিত ভৰলীপুৰীয়া বিহুৱা দলেও সহযোগিতা আগবঢ়াইছে। গতিকে সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ। কৰ্মশালাটি 15 মাৰ্চৰ পৰা 24 মাৰ্চলৈ অনুষ্ঠিত হ'ব। সকলোৰে অংশগ্ৰহণ কৰিব বুলি আশা ৰাখিলোঁ। আমি অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যে আমি আপোনাসকলক জনাবলৈ পাই সুখী হৈছোঁ যে আমি নদুৱাৰ প্ৰেছ ক্লাবে ভৰলীপুৰীয়া বিহুৱা দলৰ সহযোগত অহা 15 মাৰ্চৰ পৰা 24 মাৰ্চলৈকে 10 দিনীয়া কাৰ্যসূচীৰে বিহু প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰিছোঁ। গতিকে এই কৰ্মশালাৰ বাবে আমি ইতিমধ্যে প্ৰপত্ৰ বিতৰণ কৰিছোঁ। আমি জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত ৰঙাচকুৱা, টৌভঙা, ঢলাইবিল আৰু ইটাখলা বা বিভিন্ন কচুমতলালৈকে যিখিনি অঞ্চল আছে এই অঞ্চলসমূহত আমি প্ৰপত্ৰ ইতিমধ্যে দিছোঁ আৰু প্ৰায় 300 প্ৰশিক্ষাৰ্থীয়ে ইতিমধ্যে প্ৰপত্ৰ জমা দিছে। আমি এতিয়াও যিসকলে ইচ্ছা কৰে সেইসকল প্ৰশিক্ষাৰ্থীয়ে প্ৰপত্ৰসমূহ সংগ্ৰহ কৰি আমাৰ কাৰ্যালয়ত জমা দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু এই বিহুৰ কৰ্মশালাৰ যিটো সামৰণি অনুষ্ঠান হ'ব, এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি এটা বৃহৎ অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এই অনুষ্ঠানত অসমৰ বিহুৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছোঁ। সেইসকল উপস্থিত থাকিব। গতিকে আমি সকলোলৈকে এই বিহু কৰ্মশালাত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু প্ৰশিক্ষাৰ্থীসকলক ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু দূৰ দূৰণিৰ যিসকল প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিবলৈ ইচ্ছা কৰে সেইদিনাখন 15 তাৰিখৰ দিনাখন পুৱা আমাৰ ইয়াতে অস্থায়ী কাৰ্যালয়ত আমাৰ জামুগুৰি বহাগী মেলা বাকৰিত সেইদিনাখন 3 বজাৰ পৰা বিয়লি 3 বজাৰ পৰা প্ৰশিক্ষণ আৰম্ভ হ'ব। গতিকে তাৰ পূৰ্বে ইয়াৰ অস্থায়ী কাৰ্যালয়তে প্ৰপত্ৰসমূহ সংগ্ৰহ কৰি জমা দিয়াৰ ব্যৱস্থা কৰিলে অংশগ্ৰহণ কৰিব পাৰিব। গতিকে সকলোলৈকে আমি এই আহ্বান